প্ৰথমতে সুধা কণ্ঠলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ পবিত্ৰ স্মৃতিত আজি আমি জকাই অঞ্চলত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজিৰ অনুষ্ঠানটি আমি লুইট ভিউজ আৰু অসম কলাক্ষেত্ৰ এই দুইটা অনুষ্ঠানৰ সহযোগত আৰম্ভ কৰিবলৈ ওলাইছোঁ। গতিকে মই লুইট ভিউজৰ শ্ৰদ্ধাৰ শ্ৰী গৌতম গগৈদেৱক আৰু অসম কলাক্ষেত্ৰৰ স্বত্বাধিকাৰী মায়া সেনজি দাসক বন্তি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আমাৰ গাঁৱৰ গাঁওবুঢ়া শ্ৰী চন্দ্ৰকান্ত দাসদেৱক আৰু শ্ৰীযুত মহেশ্বৰ তামুলীদেৱক অনুৰোধ জনাইছোঁ। আৰু পুষ্পাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অসম কলাক্ষেত্ৰৰ ঢকুৱাখানা শাখাৰ অধ্যক্ষা মিনু দাস বাইদেউক অনুৰোধ জনাইছোঁ। এয়া মিনু দাস বাইদেউ, তেখেত ঢকুৱাখানাৰ সংগীত সাধক, সংগীত শিল্পী, বিভিন্ন অনুষ্ঠানৰ লগত তেখেতে জড়িত হৈ আছে লুইটৰ উত্তৰ পাৰত। মই আমাৰ দুইজন শ্ৰদ্ধাৰ গাঁওবুঢ়াদেৱক একোখনকৈ গামোচাৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া মহেশ্বৰ তামুলীদেৱ আৰু এয়া চন্দ্ৰকান্ত দাসদেৱ। ঢকুৱাখানাৰ পৰা আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ মিনু দাস বাইদেউ, বিজয় কৃষ্ণ দাসে। শংকৰদা, আজি আমাৰ মাজত আপুনি আহি পাইছেহি। আমাৰ বহুত আশা আপোনাৰ গীত শুনিবৰ বাবে, আপোনাৰ কথা শুনিবৰ বাবে। আমাৰ আজি জকাই অঞ্চলত আমি বিশেষভাৱে উপকৃত হ'ম। আপোনাক আসন গ্ৰহণ কৰি অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ বন্ধুবৰ নৱজ্যোতি বৰাদেৱো তেখেতৰ লগত আহিছে। আমি তেখেতকো এখন ফুলাম গামোচাৰে সন্মান জনাবৰ বাবে মায়া সেনজি দাসক অনুৰোধ জনালোঁ।